সকলোৱে এটা প্ৰশ্ন কৰি আছে, তই এডিআৰই পৰীক্ষা কিয় নিদিলি? ইমান মানুহে দিছে, তই কিয় নিদিলি? মইনো কিমান উত্তৰ দিম? মই কিয় নিদিলোঁ আপোনালোককে কওঁ। প্ৰথমে ধন্যবাদ জনাইছোঁ মামাক। আপুনি ইমান ধুনীয়াকৈ স্বচ্ছ আৰু নিকাভাৱে পৰীক্ষা পাতি যোগ্যজনক বিবেচিত হোৱাৰ এটা সুবিধা দিয়াৰ বাবে। কথা হ'ল, এতিয়া মই পৰীক্ষা কিয় নিদিলোঁ? কাৰণ ইয়াত পোষ্ট আছে আপোনাৰ 12,000 পোষ্ট ওলাইছে। তাতে 4th গ্ৰেড 5,000 আৰু 7,000 3rd গ্ৰেড। এপ্লাই হৈছে 19 লাখ বা পৰীক্ষা 19 লাখৰ ভিতৰত কিমান প্ৰায় 16-17 লাখে কিজানি পৰীক্ষাত বহিছে। মই ইমান তথ্য কাৰেক্টকৈ দিব পৰা নাই, হ'লেও অনুমান মোৰ দৃষ্টিত কৈছোঁ আৰু মই তাৰপিছতে ইমান মানে বহুত চোকা ল'ৰা ছোৱালী আছে ইয়াতে যি পৰীক্ষাত বহিব। হয়তো কিছুমানে বহুত বছৰ প্ৰিপেৰেশ্যন চলাই পিনে পৰীক্ষাত বহিব। মই পৰীক্ষাত বহি কি কৰিম? কাৰণ মইতো এলেহুৱা, মইতো পঢ়িব মন নাযায়। মোৰ চাকৰি কৰিবহে মন যায়। কিতাপৰ ওচৰত বহিলে মোৰ পঢ়িবলৈ মন নাযায়। আজি কিতাপখন উলিয়ালে আকৌ মন যায় কাইলৈৰ পৰা পঢ়িম। কাইলৈ উলিয়ালে হয় পৰহিলৈৰ পৰা পঢ়িম। শেষত গৈ পৰীক্ষালৈ মোৰ মাত্ৰ সপ্তাহ দিন বাকী থাকে। তেতিয়া আকৌ মোৰ পঢ়াৰ পৰা মূৰ দাঙিবলৈ সময় নহয়। তেনেকুৱা এবিধ মানুহৰ উন্নতি জানো হ'ব? সেইবাবে মই পৰীক্ষা নিদিলোঁ, গম পাইছে? আৰু ইমানকৈ সুধি থাকি লাভ নাই, কাৰণ মই পঢ়ি বেয়া পাওঁ। মই এলেহুৱা নহয়, কিন্তু পঢ়িবলৈ মোৰ মন নাযায়। সেইবাবে মোৰ পৰীক্ষা দিয়া নাই। কাৰণ মোৰ নিজৰ ওপৰত আত্মবিশ্বাস আছে যে মই এই পৰীক্ষাত বহিলে ফেইল কৰিম। ধন্যবাদ।